আজিৰ পৰা আমি জ্যামিতিৰ ক্লাছখিনি আৰম্ভ কৰিম। এটো বহুত ইম্পৰ্টেন্ট টপিক হয়। টেটৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰ পৰা বহুত কুৱেশ্যন আহে। আজি আমি ৰেখা, সমান্তৰাল ৰেখা, কোণ আৰু কোণৰ প্ৰকাৰ আদিৰ বেছিক কনসেপ্ট আলোচনা কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কুৱেশ্যন ডিসকাস কৰিম। ভিডিঅ'খন সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। সো আমি আজি আগতে প্ৰথমতে শিকিম বিন্দু, ৰেখা, ৰেখাখণ্ড, ৰশ্মি। সো বিন্দু হৈছে যাৰ স্থিতি আছে কিন্তু দিগ আৰু প্ৰস্থ নাই। এনেকৈ যদি ডট দিয়া থাকে এটোৱে কি বিন্দু বুজাব, কাৰণ ইয়াৰ কোনো দিগ নাই আৰু প্ৰস্থ নাই। তাৰ পিছত যদি আমি চাওঁ ৰেখা, ৰেখা হৈছে দুয়োমূৰীয়া অসীমলৈ বিস্তৃত বিন্দুবোৰৰ সমষ্টি। কিছুমান বিন্দুৰ সমষ্টি কিন্তু এই দুয়োমূৰীয়া অসীমত থাকে। আমাৰ ৰেখা সৰল ৰেখাও হ'ব পাৰে, এনেকা বক্ৰৰেখাও হ'ব পাৰে। সৰল ৰেখা হৈছে যোনটো একেবাৰে সিধা। ইয়াতে আমি চাইছো যে ইয়াত এ এটা বিন্দু আৰু বি এটা বিন্দু। এটো কি হয়? এটা ৰেখাৰ এটা অংশ হয়। সেই অংশটোক আমি কি বুলি জানো? ৰেখাখণ্ড হিচাপে জানো। ৰেখাখণ্ড হৈছে ৰেখাৰ এটা অংশ, যেনেকৈ ইয়াত এ বি, আকৌ ইয়াত চি ডি। এটো হৈছে আমাৰ ৰেখাখণ্ড। আৰু ৰেখাখণ্ডৰ কি আছে? আমাৰ আদি বিন্দু আৰু অন্তবিন্দু আছে। ইয়াত আদি বিন্দু এইটো, অন্তবিন্দু এইটো। কিন্তু যদি আমি ৰশ্মিৰ ক্ষেত্ৰত চাওঁ তেতিয়া ৰশ্মিৰ কেৱল আদি বিন্দু আছে আৰু ই একে দিশে আমাৰ গৈয়ে থাকে। যেনেকৈ সূৰ্যৰ পোহৰটো যদি আমি চাওঁ ইয়াৰ আদি বিন্দু আছে আৰু আমাৰ একে দিশে গৈ থাকে, বা এনেকৈ টৰ্চৰ লাইট যদি আমি দেখোঁ একেফালে গৈয়ে থাকে। সো আমি ৰশ্মিক এনেকৈ কাৰ চিনেৰে আমি বুজোৱা হয়। ৰশ্মি কি পালোঁ আমি? যে আদি বিন্দু আৰু একে দিশে থকা ৰেখাবোৰৰ সমষ্টি হয় আমাৰ ৰশ্মি। এতিয়া কোণ যদি আমি চাওঁ, কোণত আমি কি পাম? যে একেটা আদি বিন্দুৰ পৰা ওলোৱা দুটা ৰশ্মি এনেকৈ যদি হয় সেইটোৱে এটা আমাৰ কোণৰ সৃষ্টি কৰে। সো ইয়াত আমাৰ কোণটো কি হ'ব? এইটো কোণক আমি এনেকৈ লিখিম বি এ চি। সদায় যোনটো শীৰ্ষবিন্দু হ'ব কোণ, এইটো আমি কি মাজত লিখিম। ইয়াতে যদি আমি এই কোণটো লিখিব লাগে তেতিয়া আমি কেনেকৈ লিখিম? এংগল বি এ চি। আকৌ যদি আমাক এই কোণটো লিখিব লাগে তেতিয়া আমি কেনেকৈ লিখিব পাৰোঁ? যে এংগল ডি চি এ বা এংগল এ চি ডি। আমি দুই ধৰণে লিখিব পাৰোঁ, যে এংগল ডি চি এ। যোনটো কোণ লিখিম আমি সেই কোণটো আমি মাজত লিখিম আৰু বাকী দুটা শীৰ্ষবিন্দু আমি এনেকৈ লিখিম। এতিয়া এইটোক যদি আমি লিখোঁ তেনেকৈ কি লিখিম? এংগল এ বি চি। এংগল এ বি চি, বা এনেকৈও লিখিব পাৰিম এংগল চি বি এ। তাৰপিছত যদি আমি চাওঁ কোণৰ প্ৰকাৰ, আমি আগতে শিকি আহিছোঁ, তথাপি মই এবাৰ ৰিমাইণ্ড কৰি দিছোঁ যে প্ৰথমতে হৈছে সমকোণ, যি কোণৰ মাপ 90 ডিগ্ৰী হয়। এইটো আমি এটা ডাইগ্ৰামেটিকেলি যদি চাওঁ, আমাৰ এনেকুৱা থাকে। সমকোণটো সদায় 90 ডিগ্ৰী হয়। সূক্ষ্ম কোণটো কি হয়? 90 ডিগ্ৰীতকৈ সৰু হয়। সূক্ষ্ম, সৰু। এনেকৈ আমি যদি চাওঁ ইয়াত 45 ডিগ্ৰী, এইটো এটা সূক্ষ্ম কোণ হৈ আছে। আকৌ স্থূল কোণটো হয় কি? 90 আৰু 180ৰ মাজত। ইয়াত 91ও হ'ব পাৰে, আকৌ 179 লৈকে আমাৰ হ'ব পাৰে। ইয়াৰ মাজৰ যিকোনো এটা কোণ। ফৰ এক্সাম্পল ইয়াত আমাৰ আছে 140। পিছত যদি আমি চাওঁ সৰল কোণ, সৰল কোণটো এইটো 180 ডিগ্ৰী হয়। এটা সৰল ৰেখাত এটা বিন্দুৰ এগেইনষ্টত যোনটো কোণ হ'ব সেইটো আমি জানো কি? সৰল কোণ। তাৰপিছতো আছে প্ৰবৃদ্ধ কোণ। এইটো হয় 180ৰ পৰা আৰম্ভ কৰি 360ৰ মাজত। ইয়াত 181ৰ পৰা আৰম্ভ কৰি 359 লৈকে মাজত যিমান কোণ আছে গোটেইখিনিক আমি প্ৰবৃদ্ধ কোণ হিচাপে জানো। ইয়াত এজ ফৰ এক্সাম্পল আমি 220 লিখিছোঁ। তাৰপিছত যদি আমি চাওঁ সম্পূৰ্ণ কোণ, সম্পূৰ্ণ কোণটো হয় আমাৰ 360 ডিগ্ৰী। এখন বিন্দুৰ চাৰিওফালে যোনটো কোণ হ'ব এইটো 360 ডিগ্ৰী। ইয়াতে যদি আমি চাওঁ এই গোটেই কোণটোৰ মান হ'ব আমাৰ 360 ডিগ্ৰী। সো আমি সমকোণ, সৰল কোণ আৰু সম্পূৰ্ণ কোণ এইটো আমাৰ মনত থাকে। কেতিয়াবা সূক্ষ্ম কোণ আৰু প্ৰবৃদ্ধ কোণে আমাৰ প্ৰব্লেম কৰে। সূক্ষ্ম কোণটো হৈছে আমাৰ 0ৰ পৰা 90 ডিগ্ৰীৰ মাজত যিমান কোণ হ'ব পাৰে, আপ টু 89। 0ৰ পৰা আমাৰ 89। আকৌ প্ৰবৃদ্ধ কোণ এইটো 181ৰ পৰা 359 লৈকে। সো সন্নিহিত কোণ আমি জানো কি? যদি দুটা কোণৰ শীৰ্ষবিন্দুটো, যদি দুটা কোণৰ শীৰ্ষ একেটা থাকে আৰু এডাল সাধাৰণ বাহুৰ বিপৰীত ফালে দুটা কোণ যদি আমাৰ থাকে, এইটো এটা সাধাৰণ বাহুৰ বিপৰীত ফালে যদি আমাৰ দুটা কোণ থাকে, সেই দুটা কোণ কি হ'ব? আমাৰ সন্নিহিত কোণ। এই কোণটো আমি কেনেকৈ লিখিব পাৰিম? যে এ অ' বি। আৰু এই কোণটো আমি কেনেকৈ লিখিব পাৰিম? যে বি অ' চি। শীৰ্ষ কোণ একেটা হ'ব লাগিব আৰু আমাৰ পিছত হ'ব কোণ দুটা এডাল সাধাৰণ বাহুৰ বিপৰীত ফালে হ'ব লাগিব। তাৰপিছত যদি আমি চাওঁ পূৰক কোণ বা কমপ্লিমেণ্টাৰী এংগলছ কি হয়?
দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া আমি তাক পূৰক কোণ বুলি জানো অৰ্থাৎ এটা কোণ যদি 60 ডিগ্ৰী হয় তাৰ পূৰক কোণ হ'ব আমাৰ 30 ডিগ্ৰী বা 90 ডিগ্ৰীৰ পূৰক কোণ হ'ব 0 ডিগ্ৰী ইয়াতে আমি চাই আছোঁ এইটো এটা কোণ আৰু এইটো এটা কোণ এইটো 45 আৰু 45 গতিকে 45 ডিগ্ৰীৰ কি হয় আমাৰ পূৰক কোণ হয় এইটো সন্নিহিত কোণ নহ'ব পাৰে পিছত আমাৰ আছে সম্পূৰক কোণ অৰ্থাৎ সাপ্লিমেন্টাৰী এংগলছ দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে আমাৰ কি হ'ব সাপ্লিমেন্টাৰী এংগলছ বা সম্পূৰক কোণ ইয়াত 120 আছে আৰু 160 আছে গতিকে 120 ডিগ্ৰী কোণটো 60 ডিগ্ৰী কোণৰ কি হয় আমাৰ সম্পূৰক হয় বা এনেকৈ হ'ব পাৰে 180 ডিগ্ৰী সম্পূৰক কি 0 ডিগ্ৰী এনেকৈ হ'ব পাৰে যে 100 ডিগ্ৰীৰ সম্পূৰক কোণ কি হ'ব আমাৰ 100 ডিগ্ৰীৰ সম্পূৰক কোণ 80 ডিগ্ৰী হ'ব আৰু এই দুটা সন্নিহিত হৈ নাথাকে সম্পূৰক কোণৰ ক্ষেত্ৰত যেনেকৈ আমি পূৰক কোণৰ ক্ষেত্ৰত আমি পাইছিলোঁ সন্নিহিত নহয় কিন্তু যদি আমি ৰৈখিক জোৰ এবাৰ চাওঁ যদি সো ৰৈখিক জোৰ মানে আমি জানো কি লিনিয়াৰ পেয়াৰ যদি দুটা কোণ সন্নিহিত হয় ইয়াত আমাৰ এইটো আৰু এইটো সন্নিহিত হৈ আছে কাৰণ আমাৰ শীৰ্ষ একেটা আৰু এটা সাধাৰণ বাহুৰ বিপৰীত ফালে দুটা কোণ আছে আৰু এটা আনটোৰ সম্পূৰক সো আমি ইয়াত পাইছোঁ সম্পূৰক কি হয় দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী সো আমি ইয়াত এইটো কি পাম আমি ৰৈখিক জোৰ অৰ্থাৎ এইটো 110 হ'লে এইটো কি হ'ব আমাৰ 70 হ'ব যদি আমাক এনেকৈ দিয়া থাকে এইটো 90 তেতিয়া আমাৰ কি হ'ব 90 তেতিয়া আমি এই দুটা কোণক ৰৈখিক জোৰ হিচাপে ক'ব পাৰিম বা যদি আমাক এনেকৈও দিয়া থাকে যিকোনো এক্সাম্পল হ'ব পাৰে ইয়াত 120 হ'লে আৰু ইয়াত 160 হ'ব আমি এইটো এনেও জানো যে এটা সৰল ৰেখাৰ চাৰিওফালে কিমান আছে আমাৰ 180 ডিগ্ৰী আছে সো এই কোণ দুটাক আমি কি ৰৈখিক জোৰ হিচাপে আমি আমাৰ এইখন এংগল হ'ব AOD আৰু এইখন এংগল হ'ব BOC ইয়াত হ'ব আমাৰ BOC আৰু এই দুটা বিপৰীত কোণ আৰু এই দুটা কি হ'ব আমাৰ সমান হ'ব তাৰপিছত এইটো এংগল হ'ব AOB এইটো এংগলৰ বিপৰীত কোণ হ'ব এইটো COD গতিকে এংগল AOB ইজ ইকুৱেল টু এংগল DOC এইটোক আমি DOC বা COD হিচাপেও লিখিব পাৰোঁ এজ পাৰ এক্সাম্পল যদি আমি ইয়াত এটা চাওঁ ইয়াত 60 ডিগ্ৰী হ'লে আমাৰ ইয়াত কি হ'ব 60 ডিগ্ৰী ইয়াতে যদি 60 হয় তেতিয়া এই কোণটো কি হ'ব আমাৰ 120 হ'ব কাৰণ এইটো এটা সৰল ৰেখা হয় সৰল ৰেখা আমি সৰল কোণটো কিমান জানো যে 180 ডিগ্ৰী হয় সো এইটো 60 হ'লে এইটো 120 হ'ব আকৌ এইটো 120 হ'লে এইটো বিপৰীত কোণ এইটো কি হৈ যাব আমাৰ 120 ডিগ্ৰী সো ইয়াতে আমাৰ এটা এক্সাম্পল আছে সেইটো যদি আমি চাওঁ যে ইয়াত এংগল 1 2 3 এই তিনটা কি হৈ আছে আমাৰ 260 ডিগ্ৰী সো এংগল 1 প্লাস এংগল 2 প্লাস এংগল 3 হৈ আছে আমাৰ 260 ডিগ্ৰী তাৰপিছত আমাৰ প্ৰতিটো কোণৰ মাপ ওলাব লাগে আমি 2 আৰু 3 যদি এংগল লওঁ এই এংগলটো আমাৰ কি হ'ব এটা এটা সৰল ৰেখা হয় এটা এটা সৰল কোণ হ'ব সো সৰল কোণ আমি কি জানো এই দুটাৰ ভ্যালু কি হৈ যাব এতিয়া 180 ডিগ্ৰী সো এংগল 1 আমাৰ কি হৈ যাব 260 minus 180 সো এইটো হৈ যাব আমাৰ 80 ডিগ্ৰী এংগল 1 টো যদি আমি 80 পাই যাওঁ তেতিয়া ইয়াৰ বিপৰীত কোণ হৈছে এংগল 3 গতিকে এংগল 3 হৈ যাব কি আমাৰ 80 এইটো যদি 80 হয় এইটো আমাৰ কি হৈ যাব 100 আকৌ এইটো 100 হ'লে এইটো কি হ'ব আমাৰ 100 সো এনেকৈ আমি কোণৰ ভ্যালুবোৰ আমি উলিয়াব পাৰিম ইয়াতে আমি দুটা ইম্পৰ্টেণ্ট টপিক শিকিম এটা হৈছে অনুৰূপ কোণ এটা হৈছে একান্তৰ কোণ তাৰ আগতে আমি অন্তঃকোণ আৰু বহিকোণটো আমি জানি লওঁ এনেকৈ যদি দুডাল ৰেখা থাকে তাক যদি আৰু এটা সৰল ৰেখাই কটাকটি কৰে তেতিয়া এই সৰল ৰেখাটোক আমি কি বুলি জানো এইটো সৰল ৰেখাক আমি ছেদক হয় দুটা বা তিনিটা ৰেখাও থাকিব পাৰে বা চাৰিটাও তাত যদি এটা সৰল ৰেখাই কটাকটি কৰে তেতিয়া এইটোক আমি কি বুলি ছেদক বুলি জানো এতিয়া যদি এই পিকচাৰখনত চাওঁ তেতিয়া এই 1 2 3 4 এই গোটেইকেইটা কোণ ভিতৰত আছে গতিকে ইয়াক আমি কি অন্তঃকোণ বুলি ক'ম আকৌ যদি আমি এইখন পিকচাৰত চাওঁ এইটো হৈছে বহিকোণ এক্সটেৰিয়ৰ এংগল ইয়াত 1 2 3 4 ক'ত আছে আমাৰ বাহিৰৰ ফালে আছে এই দুটা সৰল ৰেখাৰ বাহিৰৰ ফালে আছে গতিকে এইটো কি হৈ যায় আমাৰ বহিকোণ আৰু এনেকৈ যদি ভিতৰৰ ফালে থাকে তেতিয়া কি হ'ব আমাৰ অন্তঃকোণ এতিয়া আমাৰ যদি আমি এক্সাম্পল চাওঁ যেতিয়া এই এংগলটো যদি আমি এংগল 5 বুলি ধৰোঁ আকৌ এই এংগলটো আমাৰ কি হৈছে এংগল 4 গতিকে এই ৰেখা দুটা আমাৰ কি হ'ব অনুৰূপ কোণ হ'ব কাৰণ ছেদকৰ একেফালে আৰু একে ধৰণে থকা
ৰেখা দুটাৰ লগত কৰা কোণ এইটো হৈছে ছেদক ছেদকৰ একেফালে আছে আৰু একে ধৰণে এইটো যদি আমি চাওঁ ওপৰৰ ফালে আছে এইটো আমাৰ ওপৰৰ ফালে আছে গতিকে এই দুটা কি হ'ব আমাৰ অনুৰূপ কোণ ছেদকৰ একেফালে থাকিব লাগিব এইটোৰ ক্ষেত্ৰতো একেই হ'ব এই এংগলটোৰ আমাৰ অনুৰূপ কোণ হ'ব এইটো সৰল ৰেখাৰ ওপৰত আছে এইটো ওপৰত আছে আৰু এইটো এইফালে মুখ কৰা আছে আৰু এইটো এইফালে মুখ কৰা আছে তেনেকৈ যদি এংগল 2ৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়া 2 আমাৰ এইফালে আছে তলফালে আছে আকৌ এইটো যদি আমি এংগল 6 দিওঁ তেতিয়া এংগল 6টো কি আমাৰ তলফালে আছে আৰু দুইটা কি আমাৰ ছেদকৰ একেফালে আছে ছেদকৰ একেফালে হ'ব লাগিব আৰু একে ধৰণৰ হ'ব লাগিব তেতিয়া আমি কি বুলি জানো এইটো অনুৰূপ কোণ এংগল 2 আৰু এংগল 6 অনুৰূপ কোণ আকৌ এনেকৈ এংগল 4 আৰু এংগল 5 কি হৈ আছে আমাৰ অনুৰূপ কোণ এইটো ক্ষেত্ৰতো যদি চাওঁ আমাৰ এংগল 1 এইটো যদি আমি এংগল 7 বুলি ধৰোঁ এই দুটা কি হ'ব আমাৰ অনুৰূপ কোণ হ'ব এবাৰ যদি আমি একান্তৰ কোণৰ ক্ষেত্ৰত আহোঁ একান্তৰ কোণ আমি যেতিয়া ওলাম তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম এনেকৈ আহি পেলাই এনেকৈ হ'ব পাৰে বা এনেকৈ আহি পেলাই এনেকৈ হ'ব পাৰে এতিয়া দুটা সৰল ৰেখা এইটো যদি ছেদক হয় এই কোণটো আৰু এই কোণটো একান্তৰ কোণ হ'ব আকৌ এনেকৈ এইটো দুটা সৰল ৰেখা এইটো যদি ছেদক হয় এইটো কোণ একান্তৰ কোণ হ'ব ছেদকৰ বিপৰীত ফালে থাকিব ছেদকৰ বিপৰীত ফালে যদি আমি চাওঁ এইটো এটা যদি কোণ হয় এইটো ছেদক হয় ছেদকৰ বিপৰীত ফালে থকা কোণখিনি এই দুটা কি হ'ব আমাৰ একান্তৰ কোণ হ'ব কেনেকুৱা একান্তৰ কোণ হ'ব এইটো আকৌ অন্তঃকোণ একান্তৰ কোণ হ'ব আমাৰ অন্তঃকোণৰ একান্ত কোণ আকৌ যদি আমি এইটো কোণৰ ক্ষেত্ৰত চাওঁ তেতিয়া কি হ'ব এই এংগলটো আৰু এই এংগলটো কি হৈ যাব আমাৰ একান্তৰ কোণ এইটো যদি আমি 5 দিওঁ আৰু এইটো 6 দিওঁ এই দুটা কি হৈ আছে আমাৰ একান্তৰ কোণ হৈ আছে আকৌ যদি আমি এইটো এংগলৰ ক্ষেত্ৰত চাওঁ এইটোতো ওপৰৰ ফালে আছে এইটো এংগলৰ কাৰণে ইয়াৰ এনেকৈ হৈ আছে আমাৰ এনেকৈ হৈ এনেকৈ আহি পেলাই এনেকৈ গৈ আছে গতিকে এইটো হৈ যাব কি ইয়াৰ একান্তৰ কোণ এংগল 1 আৰু এংগল 4 কি হ'ব আমাৰ একান্তৰ কোণ আকৌ যদি এংগল 2ৰ ক্ষেত্ৰত চাওঁ এইটো এনেকৈ আহি পেলাই এনেকৈ গৈ আছে গতিকে এংগল 2 আৰু এংগল 3 কি হ'ব আমাৰ একান্তৰ কোণ হ'ব আমি ইয়াত কি পালোঁ যে ছেদকৰ বিপৰীত ফালে থকা অন্তঃকোণ এইটো এটা ছেদক ইয়াৰ বিপৰীত ফালে থকা অন্তঃকোণ আৰু এটা কি আছে ছেদকৰ বিপৰীত পিনে থকা বহিকোণ এইটো এটা ছেদকৰ এইটো বিপৰীত ফালে থকা এই দুটা বহিকোণ এই গোটেইখিনি কি হয় আমাৰ একান্তৰ কোণ পিছত আমি চাম সমান্তৰাল ৰেখা অৰ্থাৎ পেৰেলেল লাইনছ এইটো এটা যদি এল হয় এইটো যদি এম হয় ইয়াত এল পেৰেলেল যদি আমাৰ এম হয় আৰু এইটো এটা যদি ছেদক হয় তেতিয়া আমি কি পাম যদি দুডাল ৰেখা সমান্তৰাল আৰু ইহঁতক অইন এডাল ৰেখাই ছেদ কৰে এইটোৱে যদি ছেদ কৰে তেতিয়া আমি এই চাৰিটা আমি ইয়াৰ পৰা শিকিব লগা বস্তু আছে প্ৰথমতে হ'ব অনুৰূপ কোণবোৰ সমান আমি আগতে পাইছোঁ অনুৰূপ কোণবোৰ কি হয় ছেদকৰ একেফালে থাকে আৰু একেধৰণে থাকে ইয়াত এক্স আৰু ৱাই এই দুটা কি হৈ যাব আমাৰ সমান হৈ যাব যদিহে এল আৰু এম পেৰেলেল থাকে তেতিয়া অনুৰূপ কোণবোৰ কি হয় সমান হৈ যায় আকৌ এইটো কোণৰ ক্ষেত্ৰত কি হৈ যাব অনুৰূপ কোণ এইটো ছেদকৰ একেফালে আছে কিন্তু একেমুখে আছে দুইটা তলফালে আছে গতিকে আমাৰ কি হৈ যাব সমান হৈ যাব এই বস্তুটো উল্টাকৈ হ'ব পাৰে যে যদি দুটা ৰেখা দিয়া থাকে তাৰে অনুৰূপ কোণবোৰ যদি সমান হয় তেতিয়া ৰেখা দুডাল আমি কি পেৰেলেল বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ একান্তৰ কোণবোৰ কি হৈ যায় সমান হৈ যায় একান্তৰবোৰ আমি কি জানো ছেদকৰ বিপৰীত ফালে থাকে এটা এইফালে থাকিলে এটা এইফালে থাকিব অন্তঃকোণৰ ক্ষেত্ৰত আকৌ যদি বহিকোণৰ ক্ষেত্ৰত লওঁ এইটো যদি লওঁ এইটো এনেকৈ আহি এনেকৈ গৈছে গতিকে এইটো একান্তৰ কোণবোৰ কি হয় আমাৰ সমান হয় সমান্তৰাল ৰেখা যদি থাকে এল আৰু এম যদি আমাৰ পেৰেলেল থাকে তেতিয়া কি হ'ব আমাৰ একান্তৰ কোণবোৰ সমান হ'ব আৰু 3 নম্বৰ আমাৰ এটা আছে যে ছেদকৰ একেপিনে থকা অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী এইটো ছেদকৰ একেপিনে আছে আমাৰ এইটো সোঁফালে আছে এই দুটা কোণৰ সমষ্টি কি হ'ব আমাৰ 180 ডিগ্ৰী এইটো 100 আৰু এইটো 80 এইটো 100 হ'লে এইটো 80 হ'ব আৰু এইটো 80 হ'লে এইটো কি হৈ যাব 100 হ'ব আৰু এই দুটা কোণ আমাৰ কি হয় অন্তঃকোণ দুটা অন্তঃকোণৰ যোগফল কি হৈ যাব ইয়াত 100 হৈ যাব আৰু এটা অপশ্যন আছে আমাৰ ছেদকৰ একেপিনে থকা বহিকোণ দুটাৰ সমষ্টি কি হৈ যাব আমাৰ এইটো 180 ডিগ্ৰী হ'ব অৰ্থাৎ দুই সমকোণ ছেদকৰ একেপিনে থকা আমাৰ ছেদকৰ একেপিনে আছে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ সমষ্টি কি হ'ব আমাৰ
180 ডিগ্ৰী হ'ব এইটো 60 হ'লে এইটো 120 হ'ব আৰু যদি এইটো 100 হয় তেতিয়া এইটো কি হৈ যাব আমাৰ 80 হৈ যাব তেনেকৈ এইটো 10 হ'লে এইটো কি হৈ যাব আমাৰ 170 হৈ যাব বহিকোণ এইটোৰ ক্ষেত্ৰতো একেই হ'ব এই দুটাৰ যোগফল আমাৰ কি হৈ যাব একেফালে হ'ব লাগিব এই দুটাৰ যোগফল আমাৰ হ'ব 180 ডিগ্ৰী ছেদকৰ একেফালে হ'ব লাগিব এইটো হৈছে মেইন ইম্পৰ্টেণ্ট ছেদকৰ একেফালে হৈ যাব লাগিব এইটো আৰু এইটোৰ যোগফল কি হ'ব আমাৰ 180 ডিগ্ৰী আমি ইয়াত কেইটামান এক্সাম্পল চাম এক্সাম্পলৰ সহায়ত বস্তুখিনি বুজিবলৈ ট্ৰাই কৰিম একান্তৰ কোণ আৰু আমাৰ অনুৰূপ কোণ বিপৰীত কোণ গোটেইখিনি আমি ইয়াত পাম সো আমাক ইয়াত অনলি এটা এংগল দিয়া আছে 80 ডিগ্ৰী এই এংগলটো হৈ আছে আমাৰ 80 ডিগ্ৰী গতিকে এটা এংগল দিয়া আছে আমাক এক্স ৱাই জেড বা গোটেইখিনি আমি এংগল এতিয়া ওলাব পাৰিম সো এইটো যদি 80 ডিগ্ৰী হয় এই দুডাল ৰেখা ইয়াত কটাকটি কৰিছে গতিকে এই কোণটো কি হ'ব আমাৰ বিপৰীত কোণ হ'ব গতিকে এই কোণটোৰ ভ্যালু কি হৈ যাব আমাৰ 80 ডিগ্ৰী সো এক্স আমি কি পালো 80 ডিগ্ৰী যেতিয়া এই এক্স টু 80 ডিগ্ৰী এই এক্সৰ লগত এই কোণটো আমাৰ কি হৈ আছে এই কোণটো আমাৰ একান্তৰ কোণ হৈ আছে গতিকে পিছৰ এক্সাম্পলখন আমাৰ আছে ইয়াত আমাৰ এটা এংগল দিয়া আছে 80 ডিগ্ৰী আৰু বাকি গোটেই কেইটা এংগল ওলাব লাগিব আৰু আমাক দিয়া আছে L প্যাৰেলাল M সো L প্যাৰেলাল M হলে আমাৰ গোটেই কেইটা এংগল ওলাব লাগিব সো এই এংগলটো যদি আমাৰ 80 ডিগ্ৰী হয় ইয়াৰ ভাৰ্টিক্যালি অপোজিট এংগল এইটো হয় গতিকে এইটো কি হৈ যাব আমাৰ 80 ডিগ্ৰী সো এইটো এংগল যদি আমাৰ 80 ডিগ্ৰী হয় তেতিয়া ইয়াৰ একান্তৰ কোণ এইটো বহিকোণ আছে গতিকে ইয়াৰ একান্তৰ কোণ হ'ব আমাৰ এইটো হৈ যাব কি আমাৰ 80 ডিগ্ৰী আকৌ এইটো যেতিয়া আমাৰ 80 ডিগ্ৰী হ'ব তেতিয়া এই কোণটো আমাৰ কি হৈ যাব 100 ডিগ্ৰী কাৰণ আমি কি জানো যে ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল কি হয় 180 ডিগ্ৰী হয় আকৌ এতিয়া এই গোটেই কেইটা আমাৰ বিপৰীত কোণ হৈ আছে এইটো 80 হ'লে আমাৰ এইটো 80 হৈ যাব এইটো 100 হ'লে এইটো 100 হৈ যাব ঠিক তেনেকৈ আমাৰ এইটো যদি 80 হয় তেতিয়া এইটো কি হৈ যাব আমাৰ 100 হৈ যাব আমি এনেকেও চাব পাৰো এইটো এটা সৰল কোণ হয় যেতিয়া এইটো এটা সৰল কোণ হ'ব তেতিয়া এইটো 80 হ'লে এইটো কি হ'ব 100 হ'ব আকৌ এইটো 100 হ'লে আমাৰ এইটো হৈ যাব কি 100 আৰু এক্সাম্পল 2 আছে আমাৰ ইয়াতো আমাৰ এইটো L আৰু M এইটো এনেকৈ প্যাৰেলাল আছে আৰু এইটো আমাৰ ছেদক আছে আৰু ইয়াতে এইটো এংগল আমাৰ আছে 70 সো এইটো এংগল 70 হ'লে আমি এইটো বিপৰীত কোণ পাম এইটো কি হৈ যাব আমাৰ 70 ডিগ্ৰী সো যেতিয়া আমি এইটো 70 পাই যাম তেতিয়া আমাৰ এইটো কি হ'ব কাৰণ গোটেইখিনি এটা সৰল ৰেখা হয় গতিকে এইটো হৈ যাব আমাৰ 110 এইটো 110 পালে এইটো বিপৰীত কোণ এইটো হৈ যাব কি আমাৰ 110 এতিয়া যদি আমি অনুৰূপ কোণ হিচাপে চাও এইটো 110 ইয়াৰ অনুৰূপ কোণ এইটো গতিকে আমি কি পাম 110 বা এনেকেও পাব পাৰো যে এইটো যেতিয়া 70 হ'ব এইটো আমাৰ 110 হ'ব কাৰণ আমি জানো কি ছেদকৰ একে পিনা থকা অন্তঃকোণ দুটাৰ সমষ্টি 100 যোগফল 180 ডিগ্ৰী আকৌ যদি ছেদকৰ বাহিৰৰ পিনা থকা বহিকোণ দুটাৰ সমষ্টি কি হয় 180 সো এইটো 110 হ'লে এইটো কি হ'ব আমাৰ 70 বা এনেকেও চাব পাৰো যে এইটো এটা সৰল কোণ হয় এইটো 110 হ'লে এইটো 70 হ'ব আকৌ এতিয়া এইকেইটা বিপৰীত কোণ হয় এইটো 110 হ'লে এইটো 110 এইটো 70 হ'লে এইটো কি হ'ব 70 সো আমাৰ শেষৰ এক্সাম্পলখন আছে এইটো L প্যাৰেলাল M এইটো L এইটো প্যাৰেলাল M আৰু আমাৰ ইয়াত দুটা ছেদক আছে এটা ছেদক এইটো আৰু এটা ছেদক এইটো আমাক দুটা কোণ দি আছে এইটো 180 আৰু এইটো 50 ডিগ্ৰী সো এইটো যদি 180 হয় তেতিয়া এইটো কিমান হ'ব আমাৰ এইটো হ'ব আমাৰ 60 ডিগ্ৰী কাৰণ এই গোটেইটো এটা সৰল কোণ জানো আমি 180 সো 180 পৰা 120 গলে 60 সো এইটো যদি আমি 60 পাই যাম আৰু এইটো আমি 50 পাই যাম তেতিয়া আমাৰ কি হ'ব আমি এই কোণটো ওলাব পাৰিম কাৰণ আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 বা আমি এনেকেও পাব পাৰো উল্টাকেও পাব পাৰো বেলেগ ফালেও আমি পাব পাৰো কাৰণ ইয়াত আছে 120 সো আমাৰ ইয়াত কি হ'ব ইয়াত হৈ যাব আমাৰ 60 ডিগ্ৰী কাৰণ আমি পাইছো এই দুটা অন্তঃকোণ ছেদকৰ একেফালে থকা গতিকে এই দুটাৰ সমষ্টি 180 হ'ব আকৌ তেনেকৈ এইটো যেতিয়া আমাৰ 50 ডিগ্ৰী হ'ব সো আমাৰ এই কোণটো কি হৈ যাব এই কোণটো আমাৰ হ'ব 50 ডিগ্ৰী কাৰণ এই দুটা কোণ হৈছে একান্তৰ কোণ এইটো এটা সমান্তৰাল ৰেখা এই দুটা সমান্তৰাল ৰেখা এইটো এটা ছেদক গতিকে এইটো 50 হ'লে আমাৰ এইটো 50 হ'ব সো এতিয়া আমি এইটো পালো 60 এইটো পালো 50 110 সো আমি জানো সৰল কোণ 180 সো এই দুটা হৈছে 110 গতিকে এই কোণটো কিমান হ'ব আমাৰ এই কোণটো হ'ব 70 বা আমি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমি জানো 180 ডিগ্ৰী তেনেকৈ আমি ওলাব পাৰো ত্ৰিভুজ চেপ্টাৰখন মই নেক্সট ক্লাছত কৰাই আছো
আপোনালোকে কণ্টিনিউ কৰিব পিছৰ ভিডিঅ'খনত ত্ৰিভুজৰ বিষয়ে শিকিম ত্ৰিভুজৰ বিভিন্ন কোণ এংগল বাহুৰ যিমান প্ৰপাৰ্টি আছে গোটেইখিনি শিকিম গতিকে আশা কৰিছোঁ ভিডিঅ'খন আপোনালোকৰ ভাল লাগিছে গতিকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি গৈ থাকিব থেংক ইউ